আঠটা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজম মাংসতি আয়ু বলম স্মৃতি। উদ্ধৱক কৈছে, হে উদ্ধৱ, কৰ্মকাণ্ড কৰাত, যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু 6টা বস্তুৰ শুদ্ধতা তাত থাকে। আপোনালোকে জানি আচৰিত হ'ব, যাগ যজ্ঞত যি ঘিউ আমি আহুতি দিওঁ, এই ঘিউ যিজনী গাইৰ পৰা খীৰায়, খীৰোৱাৰ কাৰণে মন্ত্ৰ বেলেগ আৰু বিধি বেলেগ। সেই গাখীৰ আনি পেলাই যেতিয়া জুহালত গৰম কৰে, উতলাই, তাৰ কাৰণে বিধি বেলেগ, মন্ত্ৰ বেলেগ। তাৰ পৰা যেতিয়া মথন কৰি ঘিউ উলিয়াব, তাৰ বিধি বেলেগ, তাৰ মন্ত্ৰ বেলেগ। আৰু ফাইনেলি যেতিয়া যজ্ঞত আহুতি দিব, আমাৰ অসম চৰকাৰে যেতিয়া ৰুদ্ৰ যজ্ঞ পাতিছিল, নমামি ব্ৰহ্মপুত্ৰ পাতিছিল, আপোনালোকে চবেই দেখিছে, যিসকল পুৰোহিত আনিছে চব অসমৰ বাহিৰৰ পৰা আনিছে। কিয়? গুহাৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, বহু সিদ্ধি লাভ কৰিলে, কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সম্পূৰ্ণ সিদ্ধি চব শেষ হৈ গ'ল। আমি জংঘল এক্সাৰচাইজ শেষ কৰাৰ পিছত যেতিয়া ওলাই আহিছিলোঁ, ওচৰৰ গাঁও এখনত সুধিলোঁ যে মই জংঘলত এনেকৈ বুঢ়া মানুহ এজন লগ পালোঁ, মোক এনেকুৱা এনেকুৱা কথাখিনি ক'লে, সত্যতা কিমান? এতিয়াও 12 বছৰ ধৰি কোনোবাই গুহাত তপস্যা কৰিব পাৰেনে? এতিয়া আমাক গাঁৱৰ মানুহে কৈছিল, হয় ছাৰ পাৰে, কৰাটো সত্য, আপোনাক কোৱা চব কথা সত্য, কিন্তু এটা কথা তেওঁ লুকুৱাইছে। বোলো কি? যিজন মানুহক আপুনি লগ পাই আহিছে আৰু তেওঁ যিজন ঋষিৰ কথা কৈছে, সেই ঋষিজন বেলেগ নহয়, সেই বুঢ়াজনে। আজি ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত গীতাৰ আলোচনা হয়, আমেৰিকাৰ বহুকেইখন ইউনিভাৰ্চিটিত গীতাৰ ক্লাছ হয়, কিন্তু যিসকলে গীতাৰ প্ৰবচন দি আছে, যিসকলে এই শ্লোকটো গাই আছে, তেওঁলোকক সোধক যে তোমালোকে যে শ্লোক গাইছা, মাম একম শৰণম ব্ৰজ, কেৱল মাত্ৰ মোৰ শৰণত আহ, কেৱল একত শৰণ তোমালোক লৈছানে? আমাক সকলোকে আনন্দ লাগে। আজি যিসকলে যাগ যজ্ঞ পূজা পাতলেৰে কৃষ্ণক বিচাৰিছে, তেওঁলোকো আনন্দ বিচাৰিছে। যোনে ঘৰ দুৱাৰ পাত দি সন্ন্যাস হৈ পেলাই পৰ্বতৰ পাহাৰৰ মাজত আছেগৈ, তেওঁলোকো আনন্দ বিচাৰিছে। এজন ভিক্ষাৰীয়েও আনন্দ বিচাৰিছে, এজন ৰজাইও আনন্দ বিচাৰিছে, উগ্ৰবাদীসকলেও আনন্দ বিচাৰিছে। আৰ্মি কওক, আপুনি পাৰামিলিটাৰী কওক, পুলিচ প্ৰশাসন কওক, চবকে কেৱল আনন্দ লাগে। আনন্দ লাগে আমাৰ, আনন্দ পাম ক'ত? এতিয়া আপোনালোকে কওক, কোন এনেকুৱা পিতৃ আছে যে নিজৰ সন্তানৰ অহিত চিন্তা কৰিছে? কোন আছে এনেকুৱা? সন্তান যেনেকুৱাই বেয়া নহওক আনৰ দৃষ্টিত, নিজৰ মাক বাপেকৰ কাৰণে সদায় উত্তম। আনে যদিও কয় যে তোৰ ল'ৰাটো ইমান বেয়া হ'ল, ইমান দুষ্টামি কৰে, কিন্তু মাক বাপেকৰ কাৰণে সদায় অতি মৰমৰ। আৰু ভগৱানৰ আমি সন্তান। ভগৱানে কৈছে উদ্ধৱক, হে উদ্ধৱ, মোৰ 3টা মাৰ্গৰ যি 2টা কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ, এই 2টা কলিযুগৰ মানুহে নোৱাৰিব। কিয়? প্ৰায়েনা অল্পাংশ সভ্য কলৌ অস্মিন যুগে জনা মন্দসু মন্দ মতয়ো মন্দীয় ভাগ্য হি উপদ্ৰতা। 1:1:9 ভাগৱত, 1ম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, সৌনকে সুতমুনিক কৈছিল, হে সুতমুনি, কলিযুগৰ মানুহে কৰিবলগীয়া প্ৰধান কৰ্মটো কি সেইটো কোৱা, কিন্তু তাৰ আগতে কলিযুগৰ মানুহৰ লিমিটেশ্যনছ বুজা। কি লিমিটেশ্যনছ আছে? সীমাবদ্ধতা। কলিযুগৰ মানুহৰ আয়ুস কম, বুদ্ধিহীন, ভাগ্যহীন। 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজম মাংসতি আয়ু বলম স্মৃতি। 12:2:1 ভাগৱত, 12ম স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। তাত কৈছে, ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। আগতে বেদ কণ্ঠস্থ আছিল, শ্ৰুতি বুলি কয় বেদক। জগত সংহৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। ভগৱানৰ নিশ্বাসত বাজ হোৱা বেদ শ্ৰৱণৰ দ্বাৰা আহিছিল আগতে। গুৰুসকলে শিষ্যক কৈছিল, কণ্ঠস্থ আছিল, লিখিত নাই, সমস্ত কণ্ঠস্থ, ইমান স্মৃতি শক্তি। কিন্তু এতিয়া আমি আধা ঘণ্টা আগত গাড়ী চাবিটো থৈ পেলাই বিচাৰি ফুৰিব লাগে, ক'ত থলো ঠিক নাই। আইসকলে বিয়া খাবলৈ যাবলৈ ওলাই এইযোৰ কাপোৰ পিন্ধিম বুলি যদি আগতে ভাবিলে,
আলমিৰা খুলি পেলাই বিচাৰি থাকোঁতে আধা ঘণ্টা লাগিব, কাপোৰযোৰ ক'ত থ'লে বিচাৰি পোৱা নাই, পাহৰি গৈছোঁ, স্মৃতিশক্তি হ্ৰাস পাইছে। আমাৰ সেইবিলাক আমি নোৱাৰোঁ। আৰু কৰ্মকাণ্ড যাগ যজ্ঞ পূজা পাতলত বিশেষভাৱে মন্ত্ৰৈশ্চৰ্য পৰিজ্ঞাতম কৰ্মসুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষড্ভি অধৰ্মস্য বিপৰ্যয় 11, 21, 15 ভাগৱত। উদ্ধৱক কৈছে, হে উদ্ধৱ, কৰ্মকাণ্ড কৰাত যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু 6টা বস্তুৰ শুদ্ধতা তাত থাকিব লাগিব। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি 6টাৰ শুদ্ধতা নাথাকে তেতিয়া পুৰোহিতজনৰ একো নহয়, যিজন সেৱকী বা যাজক সেইজনৰ বিপৰ্যয় ঘটিব বুলি ভাগৱতে কৈছে। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক সংস্কৃত ভাগৱতত চাব। স্থান, আগতে জনকাদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল। কাল, যিকোনো সময়ত যজ্ঞ হ'ব নোৱাৰে, প্ৰত্যেক যজ্ঞৰ এটা বিশেষ সময় থাকে। কিন্তু আমিবিলাকে সময়ৰ প্ৰতি কিমান কনচিয়াছ? আমি সময় এটা মিটিঙৰ দি দিওঁ, ইমান সময়ত হ'ব, কিন্তু আমি কৰিব পাৰোঁ নে নাই? মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট অহাৰ পাছত আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে। যেতিয়া মই 22ত ভলণ্টিয়াৰ ল'লোঁ, প্ৰথম অৱস্থাত মোৰো দিগদাৰ হৈছে। বৰ্তমান অসমত প্ৰায়বিলাকে জনা হৈছে যে বাপজনে সময়মতে পাব। আমাক কৈছিল 12টা, 11:58ত মোৰ ইয়াত গাড়ী লগাইছোঁ, 12 বজাৰ 2 মিনিট আগত গাড়ী মই ইয়াত পাৰ্ক কৰিছোঁ। সময় কনচিয়াছ, সময়টোৰ প্ৰতি আমি জাগৰূকতা হ'ব লাগে। আৰু বিশেষভাৱে যোনে যাগ যজ্ঞ পূজা পাতল কৰে, যদি সময় যিটো দিছে সেইমতে যদি কৰিব নোৱাৰে তেতিয়াহ'লে ফলৰ বিপৰীতো হ'ব পাৰে। তাত যিখিনি বস্তু আমি লগাওঁ, পাত্ৰ, দ্ৰব্য, এইবিলাক শুদ্ধ হয়নে নহয়? বিশেষভাৱে মন্ত্ৰৰ উচ্চাৰণ আমাৰ কিমান সঠিক? আগতে যিখিনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল, যাক ব্ৰাহ্মণ বুলি কয়, ব্ৰাহ্মণ জন্মজাত নাছিলে। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য, এই 4টা জাতি মই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে নিৰ্মাণ কৰিছিলোঁ, সৃষ্টি কৰিছিলোঁ, কোনো জন্মগত হিচাপে নহয়। ব্ৰাহ্মণসকলৰ আগতে কাম আছিল, তেওঁলোকে জ্ঞান আহৰণ কৰে আৰু 3টা জাতিক জ্ঞান দান দিয়ে। তেওঁলোকে আগতে গুৰুকুলত গৈ সৰুৰে পৰা বেদ মন্ত্ৰ অভ্যাস কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব, যাগ যজ্ঞত যি ঘিউ আমি আহুতি দিওঁ, এই ঘিউ যিজনী গাইৰ পৰা খীৰায়, খীৰোৱাৰ কাৰণে মন্ত্ৰ বেলেগ আৰু বিধি বেলেগ। সেই গাখীৰ আনি পেলাই যেতিয়া জুহালত গৰম কৰে, উতলায়, তাৰ কাৰণে বিধি বেলেগ, মন্ত্ৰ বেলেগ। তাৰ পৰা যেতিয়া মথন কৰি ঘিউ উলিয়াব, তাৰ বিধি বেলেগ, তাৰ মন্ত্ৰ বেলেগ। আৰু ফাইনেলি যেতিয়া যজ্ঞত আহুতি দিব, তাৰ মন্ত্ৰ বেলেগ, তাৰ বিধি বেলেগ। বিধিৰ কাৰণে বেদৰ 4টা ভাগৰ 2য় ভাগটোত ব্ৰাহ্মণ্য বুলি লিখিছে। যিমানবিলাক ব্ৰাহ্মণ্য গ্ৰন্থ আছে, বেদৰ 4টা ভাগ আছে, সংহিতাত মন্ত্ৰবিলাক আছে, আৰু তাৰ পিছৰ ভাগটো হৈছে ব্ৰাহ্মণ্য। 3য় অংশটোক কৈছে আৰণ্যক, 4থটো হৈছে বেদান্ত, যাক আমি উপনিষদ বুলি কওঁ। ইমানখিনি নীতি নিয়ম আমি পালন কৰিব পাৰিছোনে নাই? যদি পাৰিছে ভাল কথা, কিন্তু যদি মন্ত্ৰত উচ্চাৰণত ভুল হয়, পুৰোহিতজনৰতো একো নহয় বুলি কৈছে, সেৱকীজনে এনেই ফচিব। যিজনে কৰিছে, যিজন যাজক, তেওঁৰ বিপৰ্যয় ঘটিব পাৰে বুলি কৈছে। আৰু সেইকাৰণে হয়তো আমাৰ অসম চৰকাৰে যেতিয়া ৰুদ্ৰযজ্ঞ পাতিছিল, নমামি ব্ৰহ্মপুত্ৰ পাতিছিল, আপোনালোকে চবেই দেখিছে, যিসকল পুৰোহিত আনিছে চব অসমৰ বাহিৰৰ পৰা আনিছে। কিয় আনিছে? যাগ যজ্ঞ পূজা পাতলটো ইয়াতো হৈ আছে, ইয়াৰ পুৰোহিতক কিয় স্থান দিয়া নাই? কাৰণ তেওঁলোকে হয়তো অনুভৱ কৰিছে, যদি আমি দিওঁ, যদি বিপৰ্যয় ঘটে, তেতিয়া মোৰ ঘটিব। এই কথাখিনি মানুহে কোনো বুজাই নিদিয়ে। আৰু আমি সাধাৰণ ৰাইজ, আমাক যোনে যেনেকৈ কৈছে আমি সেইফালে গৈ আছোঁ। সঁচা কথাখিনি মানুহক বুজাই নিদিয়ে। স্বতন্ত্ৰ আপোনালোক, কিন্তু কথাখিনি শাস্ত্ৰত কি আছে আমাক বুজাই দিয়াটো, এই যিসকলে বেদজ্ঞ, যিসকল শাস্ত্ৰজ্ঞ, সেইসকলৰতো এটা ডিউটি আছে। তেওঁলোকে সঁচা কথাটোতো ক'ব লাগে। এইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল, কৰ্মকাণ্ডত নহ'ব। শৌনক আদি 28 সহস্ৰ ঋষি বেদত প্ৰধান,
ভাগৱতৰ প্ৰথম স্কন্ধত আছে। 28 সহস্ৰ ঋষি বেদত প্ৰধান। চব বেদজ্ঞ 28,000 ঋষিয়ে 1000 বছৰ যজ্ঞ কৰিছিল। কৰিলোহু যজ্ঞ আশী সহস্ৰ বছৰ, ধুমে ধূম্ৰ বৰ্ণ ভৈলা গলে বৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। প্ৰথম স্কন্ধ ভাগৱততে পাব। কিয়? তেওঁলোক বেদজ্ঞ হোৱাৰ পাছতো ফলটো নাপালে। আৰু আমি বেদজ্ঞ আজিকালি কিমানজন আছে যোনে সম্পূৰ্ণৰূপে বেদৰ অভ্যাস কৰিছে, আৰু কিমানজন আছে যে জনাসকলে সকলো কৰ্মকাণ্ডত তেওঁলোকে আগভাগ লয়। এইটো সম্ভৱ নহয়। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক ক'লে কৰ্মকাণ্ডটো মই ছাইড কৰিব দিছোঁ, কাৰণ কলি যুগৰ মানুহে যি 8টা বস্তু হ্ৰাস পাব, ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি, এই 8টা বস্তু হ্ৰাস পাব। য'ত স্মৃতিয়ে হ্ৰাস পালে, য'ত বুদ্ধিহীন হৈ আছে, ভাগ্যহীন হৈ আছে, যাৰ আয়ুস একেবাৰে কম, এইসকল মনুষ্যই কৰ্মকাণ্ডত তেওঁলোকে নোৱাৰিব। জ্ঞান মাৰ্গ আপোনালোকে দেখা পাইছে বৰ্তমান ভাৰতত, মই বাকী দূৰলৈ নাযাওঁ। মোৰ অলপ দিন পোষ্টিং আছিল উত্তৰাখণ্ডত, ৰাণীখেত বুলি এটা জেগাত। এতিয়াও হিমালয়ৰ ওপৰত বহুতো ঋষিমুনিয়ে তপস্যা কৰি আছে। মই 92ত SSBত জইন কৰিছিলোঁ। 93ত এটা মোৰ জংঘল এক্সাৰচাইজ হৈছিল। জম্মু কাশ্মীৰৰ এখন জংঘলত কিছুদিনৰ কাৰণে আমাক এৰি দিছিল। জংঘলত যি পাওঁ তাকে খাই থাকিব লাগে, তাৰ কাৰণে আগতে ট্ৰেইনিং দিয়া হয় প্ৰপাৰলি, কি খাব পাৰি কি নোৱাৰি, কোনবিলাক বিষাক্ত কোনবিলাক খাব পাৰি। এনেকৈ জংঘলত ঘূৰি ফুৰোঁতে এটা গুহাৰ সন্মুখত এজন মানুহ লগ পাইছিলোঁ। মানুহজনক সুধিলোঁ, দেউতা আপুনি এই জংঘলৰ মাজত এই গুহাৰ সন্মুখত কি কৰি আছে? মানুহজনে কৈছিল, এই গুহাৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, বহু সিদ্ধি লাভ কৰিলে, কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সম্পূৰ্ণ সিদ্ধি চব শেষ হৈ গ'ল। যেনেকৈ লুডু খেলত সাপ খেল, সাপত যেনেকৈ জখলাৰে ওপৰলৈ গৈ থাকে, 99ডাল দীঘল সাপ থাকে, আৰু সেই তাৰ মুখত যদি গুটিটো পৰে একেবাৰে তলত গুচি আহিব। আমি ক'লোঁ জেগাটো চাব পাৰিম নে, ক'ত কৰিছিল? বোলে অন্ধকাৰ ভিতৰত। বোলো চাবলৈ বিৰাট ইচ্ছা। তেওঁ এটা জুইৰ পোহৰৰ ব্যৱস্থা কৰি আমাক ভিতৰলৈ নিলে। আমি চালোগৈ, এখন টুলত সেই ঋষিজনৰ ফটোখন আছে, তাৰ সন্মুখত এটা ধূপদানি আছে য'ত ধূপ লগাই। আমি জংঘল এক্সাৰচাইজ শেষ কৰাৰ পিছত যেতিয়া ওলাই আহিছিলোঁ, ওচৰৰ গাঁও এখনত সুধিলোঁ যে মই জংঘলত এনেকৈ বুঢ়া মানুহ এজন লগ পালোঁ, মোক এনেকুৱা এনেকুৱা কথাখিনি ক'লে, সত্যতা কিমান? এতিয়াও 12 বছৰ ধৰি কোনোবাই গুহাত তপস্যা কৰিব পাৰেনে? এতিয়া আমাক গাঁৱৰ মানুহে কৈছিল, হয় ছাৰ পাৰে, কৰাটো সত্য, আপোনাক কোৱা চব কথা সত্য, কিন্তু এটা কথা তেওঁ লুকুৱাইছে। বোলো কি? যিজন মানুহক আপুনি লগ পাই আহিছে আৰু তেওঁ যিজন ঋষিৰ কথা কৈছে, সেই ঋষিজন বেলেগ নহয়, সেই বুঢ়াজনে। সেই মানুহজনে 12 বছৰ তপস্যা কৰিছিল, তথাপিতো ফল নাপালে। আৰু ব্ৰহ্মক সমাধিক দেখা পোৱা ব্যাসদেৱ যেতিয়া বদৰিকাশ্ৰমত বহি আছিল, আপোনালোকে ভাগৱতৰ প্ৰথম স্কন্ধত পাব, উগুল থুগুল চিত্ত নাহি সুখ কান্তি, নজানন্ত কৃষক মনত গুণী গান্তি। সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ পাছতো তেওঁ শান্তি পোৱা নাই, আনন্দ পোৱা নাই। জ্ঞান মাৰ্গত শাৰীৰিক বহুত কষ্ট আছে। ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অবাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান মাৰ্গত বহুত কষ্ট। ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ যাব লাগিব, বৈৰাগ্যৰ ভাৱ আনিব লাগিব। আৰু ভাৰতত আপোনালোকে চাওক, যিবিলাক সন্ন্যাস হৈ ঘৰ দুৱাৰ বাদ দি পেলাই গুচি গৈছে, সেইবিলাক আকৌ পলিটিক্সত আহিছে। মানে অন্তৰৰ পৰা একো ত্যাগ কৰিব পৰাই নাই। ইমান সহজ নহয়। সন্ন্যাস ব্ৰত ধাৰণ কৰিবৰ কাৰণে প্ৰথমতে মনৰ ওপৰত কণ্ট্ৰল কৰিব লাগিব, ইন্দ্ৰিয় দমন কৰিব লাগিব, বৈৰাগ্যৰ ভাৱ আনিব লাগিব। আৰু মনৰ ওপৰত কণ্ট্ৰল কৰাটো ইমান সহজ নহয়। অৰ্জুনৰ দৰে মহাপুৰুষে স্বীকাৰ কৰিছে, চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলৱৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক। হে ভগৱান, মোৰ মনটো অতি চঞ্চল, মই বায়ুকো যদি প্ৰতিৰোধ কৰিব পাৰোঁ, মনক কণ্ট্ৰল কৰিব নোৱাৰোঁ। অৰ্জুনে পৰা নাই
আৰু আপুনি মই যাৰ আমাৰ খাদ্যাভ্যাস, আমাৰ আচাৰ ব্যৱহাৰ, কোনো য'ত আচৰণত ক'তো সংযমতা নাই, আমি কি মনৰ ওপৰত কণ্ট্ৰল কৰিব পাৰিম? সেইকাৰণে ভগৱানে ক'লে, এই উদ্ধৱ, যদিও 3টা মাৰ্গ আছে, কিন্তু এই 2টা মাৰ্গ কলিযুগৰ মানুহে নোৱাৰিব। ভাল কৰিবলৈ যায়, তেওঁলোকৰ বেয়া হোৱাটো মই নিবিচাৰোঁ। মোৰে সন্তান চব। গতিকে সহজ উপায় এটা কি আছে? সহজ উপায় হৈছে কেৱল মোৰ চৰণত আহক। 700 শ্লোকৰ গীতা কৈ শেষত ভগৱানে অৰ্জুনক এটা কথাই ক'লেগৈ, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইস্তসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। 8শ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথা কওঁ, শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্য মোক্ষয়িষ্যামি মা শুচ। 8শ অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে ভকি লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। 5,500 বছৰ আগত ভগৱান কৃষ্ণই নিজ মুখে কৈ গৈছে এক শৰণ তত্ত্ব। অতি দুখৰ বিষয়, আজি ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত গীতাৰ আলোচনা হয়। আমেৰিকাৰ বহুকেইখন ইউনিভাৰ্চিটিত গীতাৰ ক্লাছ হয়। কিন্তু যিসকলে গীতাৰ প্ৰবচন দি আছে, যিসকলে এই শ্লোকটো গাই আছে, তেওঁলোকক সোধক যে তোমালোকে যে শ্লোক গাইছা, মাম একম শৰণম ব্ৰজ, কেৱল মাত্ৰ মোৰ চৰণত আহ, কেৱল একত শৰণ তোমালোক লৈছানে? নাই, না মানুহক বুজায় সেইটো। অতি পৰিতাপৰ বিষয়। 5,500 বছৰ আগত কুৰুক্ষেত্ৰত ভগৱান কৃষ্ণই নিজ মুখে কৈ যোৱা এক শৰণ বাক্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ পূৰ্বলৈকে কোনেও কোৱাৰ সাহস নকৰিলে। আৰু গুৰুজনে আৱিৰ্ভাৱ হৈ ক'লে, এক দেৱ এক সেৱ এক বিনে নাইকে। কিমান সাহস লাগিব? সময়ৰ সোঁতৰ বিপৰীতে যাবলৈ কিমান সাহস লাগিব? শিৰোমণি ভূঞাৰ দৰে পদবী এৰি ভকতৰ মাজত ঘূৰি ফুৰিছিল আৰু কৈছিল যে তোমালোকে সহজ ধৰ্মটো লোৱা, কিয় কঠিনৰ পৰা কঠিনতালৈ সোমাব বিচাৰিছে? সহজ ধৰ্ম কি? কেৱল কৃষ্ণত শৰণ লোৱা। কিয়? কৃষ্ণ কোন? কিয় কৃষ্ণত লোৱা? তত্ত্বটো বুজক। বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে, more than 800 crore। কাৰো লগত কাৰো মিল নাই। সেইকাৰণে আমি ইজনে সিজনক চিনি পাওঁ, এজন অমুক বাপ, এজন তমুক বাপ, এজন তমুক চিনি পাওঁ। আনকি আমাৰ যি আঙুলিৰ ছাপ, ফিংগাৰ প্ৰিণ্টছ, এই ফিংগাৰ প্ৰিণ্টছো কাৰো লগত কাৰো নিমিলে, কাৰো লগত কাৰো নিমিলে। ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰত এটা বস্তুৰ কিন্তু সমানতা আছে। কি সেইটো? আমি সকলোৱে আনন্দ বিচাৰোঁ। আমাক সকলোকে আনন্দ লাগে। আজি যিসকলে যাগ যজ্ঞ পূজা পাতলৈ কৃষ্ণক বিচাৰিছে, তেওঁলোকো আনন্দ বিচাৰিছে। যোনে ঘৰ দুৱাৰ পাত দি সন্ন্যাস হৈ পেলাই পৰ্বতৰ পাহাৰৰ মাজত আছেগৈ, তেওঁলোকেও আনন্দ বিচাৰিছে। এজন ভিক্ষাৰীয়েও আনন্দ বিচাৰিছে, এজন ৰজাইও আনন্দ বিচাৰিছে, উগ্ৰবাদীসকলেও আনন্দ বিচাৰিছে। আৰ্মি কওক, আপুনি পাৰামিলিটাৰী কওক, পুলিচ প্ৰশাসন কওক, চবকে কেৱল আনন্দ লাগে। আনন্দ লাগে আমাৰ। আনন্দ পাম ক'ত? 3টা মূল তত্ত্ব। এক হৈছে ভগৱান, এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া, আৰু এক হৈছে জীৱ, নিউট্ৰেল বা তটস্থ শক্তি আমিবিলাক। আমাক আনন্দ লাগে। আনন্দ পোৱাৰ 2টাই জেগা আছে, এফালে ভগৱান, এফালে তেওঁৰ মায়াৰ সংসাৰ। এডাল তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত, ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া শয্যা মাজে আশ্ৰয় ঘুমতি যায়। মায়াৰ পৰা কোনো পৰিত্ৰাণ হ'ব পৰা নাই, ব্ৰহ্মাও পৰা নাই। বাকী দেৱ দেৱতা কি কয়? ব্ৰহ্মাও হাত সাৰিব পৰা নাই। চব মায়াত আছে। আমাক যিটো আনন্দ লাগে, এই 2টা বস্তুৰ এটাত আছে, হয়তো ভগৱানত আছে, নহ'লে মায়াৰ সংসাৰত আছে। ইয়াৰ 2টাৰ ভিতৰত এটা থাকিবই লাগিব, কাৰণ 3টাই মূল তত্ত্ব। শাস্ত্ৰই আৰু 4 নম্বৰ তত্ত্বৰ কথাই কোৱা নাই, কেৱল 3টা তত্ত্ব, জীৱ, ভগৱান, মায়া। জীৱক আনন্দ লাগে, ক'ত পাম? মায়াৰ ওচৰত বোলে।
মায়াত কি আছে? আমাক অলপ আগত আমি আলোচনা কৰিছিলোঁ, ইয়াৰ পৰাই কৈছিলে এজনে ব্ৰহ্মাৰ সৃষ্টিৰ কথা। আমাৰ উদ্বোধক ডাঙৰীয়া হয়তো কৈছিল নাৰায়ণৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছে। ব্ৰহ্মাৰ সৃষ্টি হোৱাৰ কথা এটা ওলাইছিলে। নাভি কমলৰ পৰাই ব্ৰহ্মাৰ সৃষ্টি হোৱাটো হয়। যেতিয়া ব্ৰহ্মা সৃষ্টি হ'ল, ব্ৰহ্মাই চাৰিমুখে চালে। প্ৰথমতেতো একো গম নাপালে। প্ৰথম চাই পেলাই ক'ত আহিলোঁ, খালি জল আৰু জল দেখি পুনৰ পদুম ঠাৰিয়েদি সোমাই গ'ল। ভগৱান নাৰায়ণৰ উদৰত বহু বছৰ ঘূৰিলে, পুনৰ ওলাই আহিলে। আহি পেলাই এইবাৰ তেওঁ চাৰিওফালে চাওঁতে চাৰিখন মুখ হ'ল আৰু এটা শব্দ শুনিলে, তপ তপ। তেওঁ বহু বছৰ তপস্যা কৰিলে। ভগৱান নাৰায়ণে দৰ্শন দিলে, বৈকুণ্ঠ ধাম দৰ্শন কৰাই দিলে আৰু ব্ৰহ্মাক ক'লে, হে ব্ৰহ্মা, হে প্ৰজাপতি, তুমি আগৰ দৰে সৃষ্টি কৰা। ব্ৰহ্মাই মুখ মেলি চাই আছে, আগৰ দৰে কি সৃষ্টি কৰিব, একোৱে মনত নাই। আৰু তেতিয়া ভগৱান কৃষ্ণই, নাৰায়ণে নিজেই তেওঁৰ হৃদিগত হৈ বেদৰ জ্ঞান দিছিল, নিজে হৃদিস্থিত হৈ। ভাগৱতৰ প্ৰথম শ্লোকটোতে আছে। আৰু তাৰপিছত 4টা শ্লোকত ভাগৱত দিছিল। এই 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে। ঋতেৰ্থে য়ৎ প্ৰতিয়ত না প্ৰতিয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাসো যথা তম। 2:9-34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। আৰু ইয়াৰ অনুবাদ সকলোৱে বুজিব পৰাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দ্বিতীয় স্কন্ধত কৰিছে। তেওঁ লিখিছে, মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱ। ক্লিয়াৰ লিখা আছে। আমি যি মায়াৰ মাজত সংসাৰত ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ইত্যাদিত বিচাৰি ফুৰিছোঁ, এয়া চব অবস্তু বুলি কৈছে।